তোমালোকৰ অফিচিয়েলি সিলেবাস আহি গ'ল আৰু মই এতিয়া তোমালোকৰ আলোচনা কৰিম জেনেৰেল মেথমেটিক্স বাকিটো আলোচনা কৰিম S1 এখন 2025 চনৰ হয় 25-26 কাৰণে অফিচিয়েল সিলেবাস হয় আৰু তোমালোকে এইখন সিলেবাস ফলো কৰিবা ছাত্ৰসকল ফুল মাৰ্কস তোমালোকে জানে 100 মাৰ্কস থাকে আৰু এইখন হৈছে ক্লাস 9 ৰ মই আটাইখিনি আলোচনা কৰিম তোমালোকে ভিডিঅ'বিলাক লাষ্টলৈকে চাবা আৰু সময় থাকে 3 ঘণ্টা তোমালোকে জানে পৰীক্ষা যিবিলাক পৰীক্ষাৰ কাৰণে তাৰ পিছত নেক্সট হৈছে আমি থিওৰি 90 মাৰ্কস থাকে আৰু ইন্টাৰনাল এসেসমেন্ট থাকে 10 মাৰ্কসৰ এতিয়া আমি আহিছো চেপ্টাৰ বিলাকৰ কোনটো কৰ পৰা আহিব ঠিক আছে আমি যদি চাও ৰিভিজন চেপ্টাৰটো আছে এই ৰিভিজন চেপ্টাৰটো আছে পাৰ্ট 1 টো চাব লাগিব অৰ্থাৎ পাৰ্ট 1 বুলি কওঁতে আমি যে অনুশীলনী 1.1 টো আমি পৰীক্ষাৰ কাৰণে চাব লাগিব ক্লাস 9 ৰ কাৰণে আৰু 2 টো আমি চাব নালাগে 2 টো পৰীক্ষাত নাহে আৰু তাৰ পৰা যদি চাও তেতিয়া হলে এটো হাফ ইয়াৰলিটো আহিব আৰু এনুৱেলটো আহিব ওতে তোমালে গম পাইছা হাফ ইয়াৰলি আৰু এনুৱেল দুইটাতে এইটো চেপ্টাৰ পৰীক্ষাত আহিব নেক্সট ইজ নাম্বাৰ সিস্টেম যেটো আমাৰ 1 নম্বৰ চেপ্টাৰটো এই চেপ্টাৰৰ পৰা হোল চেপ্টাৰ আহিব পৰীক্ষাত সম্পূৰ্ণ চাব লাগিব 2 নম্বৰ চেপ্টাৰটো সম্পূৰ্ণ আহিব সকলো চাব লাগিব ছাত্ৰসকল মই তোমালোকৰ 1 নম্বৰ যে ৰিভিজন পঢ়াইছিলো তেতিয়া মই 2 পাৰ্ট 2 টো পঢ়োৱা নাই তোমালোকে যিসকল গ্ৰুপত আছে জানা কাৰণ তোমালোকৰ নাহে কিন্তু বহু বিদ্যালয়ত কিন্তু পঢ়াইছে কিন্তু গম পালা সিলেবাসখন আহি হৈছে পাৰ্ট 2 টো নাহে ঠিক আছে আৰু আমি আটাইখিনি পঢ়ি আছো তোমালোকে জানা ইউনিটেক্স পঢ়ে হাফিয়েলিৰ কাৰণে বা ইউনিটেক্স পৰীক্ষাৰ কাৰণে আমি সম্পূৰ্ণ শেষ কৰি দিম বছৰিকা পৰীক্ষালৈকে শেষ কৰি আমাৰ অনলাইন ক্লাছৰ জৰিয়তে ছাত্ৰসকল বেছি পইচা নহয় মাত্ৰ 99 টকা এই 99 টকাতে তোমালোকে ক্লাছ কৰি চাব পাৰা আমি যিমান পাৰো চেষ্টা কৰিছো কষ্ট কৰিছো যাতে ষ্টুডেন্ট খিনি এবছৰ যদি আমি আগবঢ়াই দিব পাৰো পিছৰ পৰা ষ্টুডেন্ট নিজে আহিব অৰ্থাৎ তোমালোকে ক'বা বেলেগ ষ্টুডেন্টক যে ভালকৈ পঢ়া নে বেয়াকৈ পঢ়া হয় নহয় গতে তোমালোকে যে কোনোবা জয়েন হ'ব বিচাৰে গতে বহুত দূৰলৈকে যাব প্ৰয়োজন নাই মাত্ৰ 99 টকা তোমালোকে ক্লাছ কৰিব বিচাৰে যেটো WhatsApp নম্বৰ আছে এই নম্বৰটো SMS কৰা 8 9 10 আটাইবিলাক ক্লাছ কৰা হয় ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ চাৰিটাকৈ সাবজেক্ট পঢ়োৱা হয় আৰু ক্লাছবিলাক ৰাতি হয় নেক্সট হৈছে পলিনোমিয়াল যেটো আছে তাৰ পৰা আহিব তোমালোকৰ হোল চেপ্টাৰ আহিব তাৰ পিছত নেক্সট হৈছে কোঅৰ্ডিনেট জ্যামিতি তেছে কোঅৰ্ডিনেট জ্যামিতি অৰ্থাৎ স্থানাঙ্ক জ্যামিতি যেটো আছে তাৰ হোল চেপ্টাৰ তোমালোকে পৰীক্ষাৰ কাৰণে চাবা যদি এনুৱেলটো আহিব হাফ ইয়াৰলিটো আহিব এইটো পৰীক্ষাত ঠিক আছে নেক্সট হৈছে লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবল অৰ্থাৎ তোমালোকে যদি চোৱা ইয়াতো হোল চেপ্টাৰ আহিব তোমালোকৰ সম্পূৰ্ণ আহিব তাৰ পিছত নেক্সট হ'ল 5 নম্বৰটো কোনো ধৰণৰ চেপ্টাৰটো নাহে পৰীক্ষাত তোমালোকে 5 নম্বৰটো চাব নালাগে ঠিক আছে 6 নম্বৰটো হৈছে যেটো আছে লাইনস এন্ড এংগলস অৰ্থাৎ যদি তোমালোকে চোৱা 6 নম্বৰ চেপ্টাৰটোৰ পৰা হোল চেপ্টাৰ আহিব 7 নম্বৰটো তোমালোকৰ 7 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ কিন্তু সম্পূৰ্ণ নাহে অৰ্থাৎ যদি চাও তেতিয়া অনুশীলনী 7.3 লৈকে আহিব আৰু তাৰ পিছৰখিনি নাহে ঠিক আছে অনুশীলনী 7.3 লৈকে তোমালোকে চাবা অৰ্থাৎ 7.3 পৰা যিখিনি অনুশীলনী আছে সেইখিনি তোমালোকে চাব নালাগে আৰু ইউনিট যদি চাও 7.5 লৈকে আহিব ঠিক আছে 7.6 ৰ পৰা নাহে যিখিনি আছে অনুশীলনী 7.6 ৰ ইউনিটৰ তাৰ পিছৰখিনি তোমালোকে চাব নালাগে নেক্সট হৈছে 8 নম্বৰ চেপ্টাৰটোৰ পৰা হোল চেপ্টাৰটো তোমালোকৰ আহিব সম্পূৰ্ণ চাব লাগিব 9 নম্বৰ চেপ্টাৰটো আৰু এটো ক্লাছ দিয়া আছে এটো তোমালোকৰ প্ৰয়োজন নাই 9 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ আহিব এক্সাৰসাইজ 9.2 অৰ্থাৎ অনুশীলনী 9.2 লৈকে আহিব তাৰ পিছৰখিনি তোমালোকৰ পৰীক্ষাত নাহে ঠিক আছে 10 নম্বৰ যেটো চেপ্টাৰ আছে এই 10 নম্বৰ চেপ্টাৰটো হোল চেপ্টাৰ আহিব তোমালোকে সম্পূৰ্ণ চাব লাগিব 10 নম্বৰ চেপ্টাৰটো 11 নম্বৰ চেপ্টাৰটো তোমালোকে একেবাৰে চাব নালাগে ঠিক আছে তোমালোকে গম পাইছা 5 নম্বৰ আৰু 11 নম্বৰ চেপ্টাৰ তোমালোকৰ নাহে ঠিক আছে 11 নম্বৰ চেপ্টাৰটো নাহে নেক্সট 12 নম্বৰ চেপ্টাৰটো কি হ'ব 12 নম্বৰ চেপ্টাৰটো তোমালোকৰ আহিব সম্পূৰ্ণ চেপ্টাৰটো আহিব 13 নম্বৰ চেপ্টাৰটো আহিব সম্পূৰ্ণ তাৰ পিছত 14 নম্বৰ চেপ্টাৰও কিন্তু 14.3 লৈকেহে আহিব অনুশীলনী তাৰ পিছৰখিনি তোমালোকে চাব নালাগে 15 নম্বৰ চেপ্টাৰটো আছে যেটো সম্ভাৱিতা প্ৰবাবিলিটি এটো হোল চেপ্টাৰ চাব লাগিব তোমালোকে টোটাল যদি চাও তেতিয়া 90 মাৰ্কস আৰু ইন্টাৰনাল এসেসমেন্ট 10 মাৰ্কস ছাত্ৰসকল নিশ্চয় গম পালা তোমালোকে ইয়াত তোমালোকে দিয়া আছে ধুনিয়াকে তাৰ পিছত তোমালোকৰ ইয়াত চেপ্টাৰ 9 and 11 are exclusive for syllabus ঠিক আছে 9 আৰু কি হৈছে বুজা নাই 9 নহয় এটো 5 হ'ব চাগে 5 আছে 5 দে কাৰণ 5 টো নাহে এটো 5 আৰু 11 নম্বৰটো সিলেবাসৰ বাহিৰত এটো নাহে পৰীক্ষাত ঠিক আছে বুজি পাইছা তোমালোকে নিশ্চয় তোমালোকে বুজি পাইছা আৰু নেক্সট কুৱেশ্যন ফ্ৰম ইটস ইউনিট লেসন উইল বি ক্যাৰি মাৰ্কস 2 to 15 বাৰু এখিনি তোমালোকে মেইনলি গম পালা ম্যাথমেটিক্সৰ অৰ্থাৎ জেনাৰেল ম্যাথ যেটো আছে অংকৰ তোমালোকে এখন সিলেবাস যিখিনি নাহে সেইখিনি চাব নালাগে যিখিনি আহে পৰীক্ষাৰ কাৰণে চাবা আৰু অনলাইন ক্লাছত জয়েন হৈ লবা তেতিয়া হলে সুবিধা হ'ব আমি যিমান পাৰো চেষ্টা কৰিছো লাইভ ক্লাছৰ জৰিয়তে ষ্টুডেন্টক বুজাবৰ কাৰণে ঠিক আছে ঘৰত থাকি সৰু ল'ৰা ছোৱালী যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহলে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী
গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 6 7 8 9 10 6 7 8 9 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰাটো আমি সুধিব পাৰিব নোৱাৰাটো সুধিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা নোটছবিলাকো কিনিব নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে এই ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত